মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ শুভেচ্ছা জনাই মই পুনৰ সপ্তম শ্ৰেণীৰ গণিতৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। যোৱাকালি 1.3 এক্সাৰচাইজৰ 6 নম্বৰৰ এক অংকটো মোৰ অন্য এটা পদ্ধতিত মই কৰি দেখুৱাবলৈ লৈছিলোঁ, কিন্তু বিশেষ টেকনিকেল অসুবিধা হোৱাৰ কাৰণে মই ইমানতে ৰাখি দিবলগীয়া হৈছিল। আজি মই পুনৰ সেই অংকটোৰে তোমালোকৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। মই কৰি দিছোঁ, তোমালোকে চাই যাবা। মই অংকটো পুনৰ নিলিখোঁ, যোৱাকালি মই দিয়াই আছে, তোমালোকে লিখি লৈছাই, গতিকে মই পঢ়িহে দিছোঁ। এটা পৰীক্ষাত প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 5 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে -2 নম্বৰ দিয়া হৈছিল। সুমনে প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰিছিল, তাৰে তেওঁৰ 16টা শুদ্ধ হ'ল আৰু 64 নম্বৰ পালে। তেতিয়া তেওঁ কেইটা প্ৰশ্নৰ উত্তৰ ভুল কৰিছিল সেইটো লাগে। আমি লিখি ল'ম সমাধানটো কৰোঁতে। সমাধান: মুঠ প্ৰশ্ন প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 5 আৰু প্ৰতিটো ভুল উত্তৰৰ বাবে -2 নম্বৰ দিয়া হৈছিল। সুমনে প্ৰতিটো প্ৰশ্ন উত্তৰ কৰিছিল, মুঠ প্ৰশ্ন যিমান আছিল গোটেইবিলাক কৰিছিল, তাৰে 16টা শুদ্ধ হ'ল। ইয়াত শুদ্ধ প্ৰশ্নৰ উত্তৰ বুলিয়ে লিখিছোঁ। শুদ্ধ উত্তৰ সমান 16। প্ৰতিটো প্ৰশ্নৰ বাবে 5কৈ পাব শুদ্ধ হ'লে। এতেকে শুদ্ধ উত্তৰৰ বাবে পোৱা নম্বৰ সমান এটা প্ৰশ্নত 5কৈ, 16টা প্ৰশ্নত 80 নম্বৰ তেওঁ পালে। ভুল আৰু শুদ্ধ তেওঁ 80 নম্বৰ পালে, মানে শুদ্ধ প্ৰশ্ন কৰাৰ বাবে তেওঁ 80 নম্বৰ পাইছিল, কিন্তু তেওঁ কিছুমান প্ৰশ্নৰ উত্তৰ ভুল কৰিছিল। সেই ভুল প্ৰশ্নবোৰৰ বাবে তেওঁ যি নম্বৰ হেৰুৱাবলগীয়া হৈছিল, সেইবোৰ হেৰুৱাই মেলি তেওঁৰ হাতত আছিলগৈ 64 নম্বৰ। তাৰমানে তেওঁ পোৱা নম্বৰটো হ'ল প্ৰাপ্ত নম্বৰ। তাৰমানে ভুল শুদ্ধৰ খেলখনৰ বাবে তেওঁ হাতত ৰ'লগৈ 64। মুঠ প্ৰাপ্ত নম্বৰ তেওঁ 64। গতিকে ভুল উত্তৰৰ বাবে, অশুদ্ধ উত্তৰৰ বাবে তেওঁ কিমান নম্বৰ পালে? অশুদ্ধ উত্তৰৰ বাবে পোৱা নম্বৰ -2কৈ
এইটো নহ'ব, এইটো কাটি দিছোঁ। তেওঁ 64ৰ পৰা তেওঁ পোৱা নম্বৰটোৰ পৰা শুদ্ধ প্ৰশ্নৰ শুদ্ধ উত্তৰৰ বাবে পোৱা নম্বৰটো কাটিব লাগিব, বিয়োগ কৰিব লাগিব। তেওঁ 16টা প্ৰশ্ন কৰিছিল, শুদ্ধ হৈছিল, 5 নম্বৰ 80 পালে। ভুলো কৰিছিল কিছুমান, যাৰ বাবে নম্বৰ হেৰুৱাবলগীয়া হৈছিল। অৱশেষত তেওঁৰ হাতত আছিল 64 নম্বৰ। গতিকে তেওঁ ভুল উত্তৰৰ বাবে হেৰুৱাবলগীয়া নম্বৰ হ'ল, তাৰমানে অশুদ্ধ উত্তৰৰ বাবে হেৰুৱাবলগীয়া নম্বৰ হ'ল 64 মাইনাছ 80। গতিকে কিমান হ'ব? মাইনাছ 16। এটা অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰকৈ যাব। গতিকে ইয়াত 2 কিমানটা ওলাব, মানে 2ৰে ইয়াক হৰণ কৰিব লাগিব। এতেকে অশুদ্ধ উত্তৰৰ সংখ্যা minus 16 by minus 2 equal to 8। ঠিক এনেধৰণে আমি লিখিব পাৰোঁ। মই যোৱাকালি মাইনাছটো গুচাই মই হৰণ কৰিছিলোঁ। এইধৰণে প্ৰকৃততে এইধৰণে তোমালোকে লিখিবা। কালি এটা মই তোমালোকক বেলেগ ধৰণে মই কথাটো অলপ বুজাব বিচাৰিছিলোঁ। এতিয়া তোমালোকৰ এটা মনত প্ৰশ্ন আহিব যে 64ৰ পৰা 80টো কিয় বিয়োগ কৰিলোঁ? তেওঁ ভুল উত্তৰ আৰু শুদ্ধ উত্তৰ দুইটাৰ মাজত নম্বৰৰ কটাকটি হ'ব। তাৰমানে কি, তেওঁ যিমানখিনি নম্বৰ পাব ভুল কৰাৰ বাবে সিমানখিনি নম্বৰ হেৰুৱাব। এইবোৰ হেৰুৱা মেলোৱাৰ পাছত তেওঁৰ হাতত ৰ'লগৈ 64 নম্বৰ। গতিকে তেওঁৰ এতিয়া প্ৰাপ্ত নম্বৰ হ'ল 64। এই 64ৰ পৰা তেওঁ ভুল নম্বৰকেইটা শুদ্ধ নম্বৰকেইটা কাটি দিলে আমি ভুল নম্বৰ কিমান সেইটো পাই যাম। সেইটো থিয়ৰীত আমি গৈছোঁ যে তেওঁ প্ৰাপ্ত নম্বৰৰ পৰা আমাৰ শুদ্ধ নম্বৰখিনি কাটি দিলোঁ। কাটি দিলত আমাৰ ভুলৰ বাবে থাকিলে -16। গতিকে -16 নম্বৰ হেৰুৱালে। প্ৰতিটো নম্বৰ যদি 2কৈ যায়, -2কৈ যায়, তেতিয়াহ'লে -16ক -2ৰে হৰণ কৰি দিলে 8 হ'ব। দুয়োটা ঋণাত্মক ৰাশিৰ হৰণফল ধনাত্মক। এতিয়া উত্তৰটো 8টা, তাৰমানে ভুল উত্তৰ 8টা। 2 নম্বৰতে জয়াৰ কথাটোলৈ আহোঁ। জয়াই আটাইকেইটা প্ৰশ্ন উত্তৰ কৰিছিল। তেওঁ 6টা শুদ্ধ কৰিছিল আৰু -6 নম্বৰ পালে। দুয়ো কেইটা প্ৰশ্ন উত্তৰ ভুল কৰিছিল? জয়াই আটাইকেইটা প্ৰশ্ন উত্তৰ কৰিছিলে, যিমানটা আছিলে। তেওঁ শুদ্ধ হ'ল 6টা। জয়াই শুদ্ধ উত্তৰৰ বাবে পোৱা নম্বৰ, তেওঁ মুঠতে কেইটা শুদ্ধ হৈছিল? 6টা। 5 নম্বৰকৈ 6টা প্ৰশ্নত জয়াই আটাইকেইটা প্ৰশ্ন উত্তৰ কৰিছিলে। তেওঁ 6টা শুদ্ধ কৰিছিল। শুদ্ধৰ বাবে 5 নম্বৰকৈ দিয়া আছে। গতিকে পাইছিলে কিমান? 30। আৰু -6 নম্বৰ পালে। শেষত তেওঁ প্ৰাপ্ত নম্বৰটো কিমান? -6। তেওঁৰ প্ৰাপ্ত নম্বৰ হ'ল -30।
-6 তেওঁ প্ৰাপ্ত নম্বৰ হ'ল -6 সেই প্ৰাপ্ত নম্বৰৰ পৰা তেওঁ শুদ্ধ নম্বৰকেইটা শুদ্ধ উত্তৰৰ বাবে পোৱা নম্বৰকেইটা কাটি দিলে মাইনাছ কৰিলোঁ তাৰমানে কৰি দিলে কিমান থাকিবগৈ এইটো -36 দুয়োটা ঋণাত্মক ৰাশি যোগ হৈ যাব ঋণাত্মক চিন বহিব এতিয়া তেওঁ ভুল কেইটা কৰিছিল তেওঁৰ অশুদ্ধ উত্তৰৰ সংখ্যা -36 এটা অশুদ্ধ উত্তৰৰ বাবে -2 নম্বৰকৈ যাব গতিকে কিমান হ'বগৈ 18টা মানে ইয়াৰ পৰা কি হ'লগৈ তেওঁ 18টা প্ৰশ্ন ভুল কৰিছিল এই ধৰণে আমি কথাটো ভালদৰে অকণমান পঢ়ি লৈ তাক যুক্তিৰে যুক্তিয়াই আমি যদি কৰি যাওঁ নিশ্চয় কৰিব পাৰিম যদি ইমানৰ পাছতো তোমালোকৰ কিবা বিশেষ অসুবিধা থাকে মোক তোমালোকে সুধিবা এতিয়া মই এটা নতুন অধ্যায়লৈ মই যাব বিচাৰিছোঁ সেয়া হৈছে ভগ্নাংশ আৰু দশমিক ভগ্নাংশ তোমালোকৰ দ্বিতীয় অধ্যায়টো অধ্যায় 2 ভগ্নাংশ আৰু দশমিক ভগ্নাংশ তোমালোকে ভগ্নাংশ কি দশমিক ভগ্নাংশও কি এই বিষয়ে ষষ্ঠ শ্ৰেণীত তাৰ আভাস পাই আহিছা এতিয়া মই পুনৰ ভগ্নাংশ কি বস্তু তোমালোকক আকৌ মই নুবুজাওঁ আৰু আমি ভগ্নাংশৰ যিবিলাক প্ৰকাৰ পাইছিলোঁ সেই প্ৰকাৰবিলাকৰ পৰাহে মই আৰম্ভ কৰিব বিচাৰিছোঁ ভগ্নাংশবিলাকক আমি ভগ্নাংশৰ প্ৰকাৰ বুলিয়ে দি লৈছোঁ প্ৰথমে আমি ভগ্নাংশবোৰক তিনিটা প্ৰকাৰত ভাগ কৰোঁচোন এই চাৰ্টখনলৈ চোৱা তোমালোকে প্ৰকৃত অপ্ৰকৃত মিশ্ৰ ভগ্নাংশ যদি মই তোমালোকক কিছুমান ভগ্নাংশ দি দিওঁ তোমালোকে ভৰাব পাৰিবানে যেনে দুভাগৰ 3 5 সমষ্টি 3 ভাগৰ 2 5 ভাগৰ 3 4 ভাগৰ 5 1 সমষ্টি 3 ভাগৰ 1 3 ভাগৰ 2 7 ভাগৰ 4 আদি
এই যে ভগ্নাংশখিনি দিলোঁ কোনটো ভাগত কি ভগ্নাংশ সোমাব ভগ্নাংশৰ তোমালোকে ৰাশিকেইটা চিনি পোৱা নহয় এইটো ওপৰটোক আমি কি বুলি কম এইটো লগ এইটো হৰ যদি এতিয়া চোৱা আমি পাইছিলোঁ যদি হৰতকৈ লগটো ডাঙৰ হয় তেতিয়াহ'লে সি অপ্ৰকৃত ভগ্নাংশ মানে ই ইয়াত সোমাব 2/3 তেনেকুৱা আৰু আছে নেকি বাৰু এইটো 4/5 আৰু আছে নেকি 4/5 2/3 নাই যদি লগটো হৰতকৈ সৰু হয় তেতিয়াহ'লে এইবিলাক প্ৰকৃত ভগ্নাংশ 5/3 3/2 7/4 তাৰ পাছতে এইটো আৰু এইটোক আমি কি ক'ম মিশ্ৰ ভগ্নাংশ য'ত এটা পূৰ্ণ সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশ লগ লাগি থাকে এটা মিশ্ৰ ভগ্নাংশ ইয়াৰ পৰা আমি থুলমূল আভাস এটা পালোঁ যে যিবিলাক ভগ্নাংশৰ লগতকৈ হৰটো ডাঙৰ এইটো লগতকৈ হৰটো ডাঙৰ সেইবিলাক প্ৰকৃত মানে লগটো সৰু হৰটো ডাঙৰ প্ৰকৃত শ্বৰ্টলি মনত ৰাখিবলৈ হ'লে love is less than or অপ্ৰকৃত love is greater than or এইটো য'ত লগটো ডাঙৰ হৰতকৈ ই অপ্ৰকৃত য'ত লগটো সৰু হৰতকৈ সি প্ৰকৃত আৰু এটা পূৰ্ণ সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশ লগ লাগি থাকিলে তাক আমি মিশ্ৰ ভগ্নাংশ বুলি ক'ম মনত নিশ্চয় ৰ'ব তোমালোকে নিজে সংজ্ঞা আকাৰে লিখি উদাহৰণ দি ল'ব পাৰিবা ইয়াৰ পাছতো আৰু পাইছিলোঁ আমি সমমান ভগ্নাংশ বুলি এটা বস্তু সমমান ভগ্নাংশ ধৰা 5/2 এটা ভগ্নাংশ এই ভগ্নাংশটোৰ লগটোক যদি আমি আকৌ 2ৰে হৰটোকো যদি সেই একেটা সংখ্যা 2ৰে পূৰণ কৰোঁ বা লগটোক যদি আমি 3ৰে হৰটোক যদি 3ৰে লগটোকো যদি 3ৰে পূৰণ কৰোঁ বা লগটোক যদি 4ৰে হৰটোকো যদি আমি 4ৰে পূৰণ কৰোঁ তেতিয়া যিবোৰ ভগ্নাংশ পাম যেনেকৈ এইটো কিমান হ'ব 10/4 এইটো কিমান হ'ব 15/6 এইটো কিমান হ'ব 20/8 5/2 যিমান 10/4 সিমান 15/6 সিমান 20/8 সিমান তাৰমানে 5/2 মানে যিটো ওলাব ইয়াৰ ভেলু মানে মানটো 5ৰে 2 হৰণ কৰাচোন তোমালোকে দশমিক ভগ্নাংশ পাই আহিছিলা
আমি 5 2 হৰণ কৰিব নোৱাৰো বা আমি বেলেগ ধৰণে চাওঁ কাৰণ তোমালোকে দশমিক হৰণটো পোৱা নাছিলে যিহেতু এটোকেই চাওঁ 10/4 তাক লঘিষ্ঠ আকাৰলৈ যদি নিও 2 এৰে ইয়াক হৰণ কৰিলে দুবাৰ 2 এৰে ইয়াক হৰণ কৰিলে 5 বাৰ তাৰমানে ঘূৰি আগৰ মানটোকে আমি পাম ঠিক এই ধৰণে এটো কৰিলেও এটোকেই পাম এটোক লঘিষ্ঠ আকাৰলৈ নিলেও এটোকেই পাম তাৰমানে এই ভগ্নাংশটোৰ মানটো যিমান এটোৰো হে একে মান এটোৰ একে মান এটোৰ একে মান তাৰমানে এটো বুজিলো যে এই গোটেই ভগ্নাংশখিনি একে মানৰ গতিকে ইহঁতক এইকেইটাক 5/2 সমমান ভগ্নাংশ বুলি কোৱা হয় তাৰমানে ভগ্নাংশ এটাৰ লব আৰু হৰ দুয়োটাকে যদি একেটা সংখ্যাৰে আমি পূৰণ কৰো বা হৰণ কৰিলেও যিবিলাক নতুন ভগ্নাংশ পাম এটো 5/2 টোক আমি 2 এৰে দুইটাকে লব হৰ দুইটাকে পূৰণ কৰিছো যেটো নতুন ভগ্নাংশ 10/4 সেই 10/4 টো ইয়াৰ সমান ভগ্নাংশ এই সমমান ভগ্নাংশ উলিওৱাৰ আমাৰ সুবিধা এটা আছে ইয়াৰ উপযোগিতা ব্যৱহাৰিতা আছে গতিকে আমি কিছু সময় পিছতে পাম সমান ভগ্নাংশবোৰক সমতুল্য ভগ্নাংশ বুলিও কোৱা হয় ইয়াৰ পাছত আহিব সদৃশ ভগ্নাংশ এইবোৰ আমি পাই আহিছিলো ষষ্ঠ শ্ৰেণীত সদৃশ ভগ্নাংশ যিবিলাক ভগ্নাংশৰ হৰবোৰ একে হয় ধৰা 5/2 5/7 5/3 ইহঁতৰ সকলোৰে হৰবিলাক 5 গতিকে এইবোৰক সদৃশ ভগ্নাংশ বুলি কোৱা হয় তো অসদৃশ ভগ্নাংশ কি অসদৃশ ভগ্নাংশ হল যিবিলাক ভগ্নাংশৰ হৰবোৰ বেলেগ এটো 5/2 এটো 7/5 এটো 3/5 ইহঁতৰ হৰবিলাক প্ৰত্যেকৰে বেলেগ বেলেগ গতিকে ইহঁত সদৃশ ভগ্নাংশ নহয় এতিয়া আমি ভগ্নাংশৰ যোগ বিয়োগ কৰাৰ ক্ষেত্ৰত আমি অসদৃশ ভগ্নাংশবিলাকৰ যেতিয়া আমি যোগ বিয়োগ কৰো তেতিয়া আমি কি কৰো প্ৰথমে সিহঁতক সদৃশ ভগ্নাংশলৈ আমি ৰূপান্তৰিত কৰি লওঁ তোমালোকে পাইছিলা ধৰা 4/3 যোগ 12/5 ইয়াত হৰটো 4 ইয়াত 12 প্ৰথমতে আমি কি কৰিব লাগিব ইয়াক সদৃশ ভগ্নাংশলৈ নিব লাগিব তাৰমানে দুয়োটাকে হয় হৰটো 4 লে নতুবা 12 লে বা দুয়োটাকে এটা নতুন হৰলৈ ৰূপান্তৰিত কৰিব লাগিব তাৰ বাবে আমি কি কৰিব লগা হয় 4 আৰু 12ৰ লসাগু উলিয়াবলগীয়া হয় 4 আৰু 12ৰ লসাগু উলিয়ালে তোমালোকে জানা এটো কৰিবই নালাগে 12 হৈছে 4 গুণিতক গতিকে 12টোৱে তাৰ লসাগু হ'ব তদুপৰি কৰো বুলি ক'লে কিমান হ'বগে 2 পূৰণ 2 পূৰণ 3 সমান 12 অৰ্থাৎ ইয়াক 12 লৈ ৰূপান্তৰিত কৰিবলৈ কি কৰিব লাগিব মানে এই 4/3 টোক আমি সমমান ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব লাগিব যাৰ হৰটো 12 হয় 4 লগত তেতিয়ালে আমি 3 পূৰণ কৰিব লাগিব 3 লগতো 3 পূৰণ কৰিব লাগিব এটো 12টো একে আছে এটো নকৰিলেও হয় 1 পূৰণ কৰিব পাৰি 1টো নকৰিলেও হয় গতিকে এটো 12/9 হ'লগে 4/3 সমমান ভগ্নাংশ 12/9 য'ত নেকি হৰটো 12 ইয়াৰো 12 গতিকে দুইটা সদৃশ ভগ্নাংশলৈ ৰূপান্তৰিত হৈ গ'ল এতিয়া আমাৰ কৰিবলৈ সহজ হ'ল
এতিয়া 12 ভাগৰ ইয়াত 9 আছে, ইয়াত 5 আছে, গতিকে 9 যোগ 5 সমান 12 ভাগৰ 14 হ'ল। আৰু তাক পিছত লঘিষ্ঠ আকাৰলৈ আমি লৈ আহিব পাৰোঁ। 2ৰে ইয়াক হৰণ কৰিলে 7 বাৰ, ইয়াত কৰিলে 6 বাৰ। তাৰমানে ৰিজাল্টটো ওলালে কিমান? 6 ভাগৰ 7। এই ধৰণে আমি ভগ্নাংশৰ যোগ বিয়োগত কি হয়, সমমান ভগ্নাংশলৈ আমি ৰূপান্তৰিত কৰিবলগীয়া হয়। আৰু লগতে আমি সঠিক ভগ্নাংশৰ ধাৰণাটো ইয়াত প্ৰয়োগ কৰিবলগীয়া হয়। এইবোৰ তোমালোকে আগতে কৰি অহা বস্তু। আমি অকণমান আগুৱাই যাব লাগিব। তোমালোকে ভগ্নাংশৰ যোগ আৰু বিয়োগৰ বিষয়ে ইতিমধ্যে শিকি আহিছা। এতিয়া কেৱল আমি ভগ্নাংশৰ নতুন কিছুমান ধাৰণা আলোচনা কৰিম। আগৰখিনি ইমান আলোচনা নকৰোঁ। এতিয়া ইয়াত এটা আহিব, ভগ্নাংশৰ পূৰণৰ ধাৰণা এটা আহি যাব। গতিকে নতুন ধাৰণা এটা পাবা। ভগ্নাংশৰ যোগ বিয়োগ পাইছিলা, এতিয়া ভগ্নাংশৰ পূৰণৰ ধাৰণা আমি পাম। ভগ্নাংশৰ পূৰণ মানে কি বুজায়? ভগ্নাংশৰ পূৰণ। পূৰণটো প্ৰকৃততে এটা যোগৰ চমু পদ্ধতি। তোমালোকে পূৰ্ণ সংখ্যাৰ যোগত পাইছিলে যে যেনে 3 যোগ 3 যোগ 3 যোগ 3, 3টোক 4 বাৰ আমি যোগ কৰিছোঁ 12। তাকে নকৰি আমি কি কৰিব পাৰোঁ? 3 যোগ 3 যোগ 3 মানে 3 কেইবাৰ যোগ কৰিছোঁ? 4 বাৰ। গতিকে 3ৰ 4 গুণ কৰি দিলে আমি পাম 12। ঠিক সেইধৰণে এটা ভগ্নাংশ ধৰা 4 ভাগৰ 1 যোগ 4 ভাগৰ 1 যোগ 4 ভাগৰ 1, ইয়াত আমাৰ 3টা 4 ভাগৰ 1 আমি যোগ কৰিছোঁ। তাৰমানে এইকেইটা যোগ কৰিলে যোগফলটো কিমান ওলাব? 4 ভাগৰ 1 যোগ 1 যোগ 1। গোটেইকেইটা সঠিক ভগ্নাংশ হৈ আছে, 4 ভাগৰ 3 পাম। তাকে নকৰি আমি এনেকুৱা কৰিব পাৰোঁ, 4 ভাগৰ 1 4 ভাগৰ 1 4 ভাগৰ 1 3 বাৰ যোগ হৈছে, গতিকে 4 ভাগৰ 1ৰ 3 গুণ। এইটো এতিয়া ইয়াৰ অৰ্থটো কি যে 4 ভাগৰ 1ৰ 3 গুণ মানে এইটো কি হ'বগে? এই 3টো ভগ্নাংশটোৰ লগৰ লগত পূৰণ হৈ যাব। 4 ভাগৰ 3 পূৰণ 1 মানে এইটো কি হ'বগে? 4 ভাগৰ 3 তেনেধৰণৰ হ'বগৈ। গতিকে এটা ভগ্নাংশৰ পূৰণ বুলি ক'লে ইয়াত আমি দেখিলোঁ যে এটা পূৰ্ণ সংখ্যা আৰু এটা ভগ্নাংশৰ পূৰণ। এটা পূৰ্ণ সংখ্যা আৰু এটা ভগ্নাংশৰ পূৰণৰ ক্ষেত্ৰত আমি কি পালোঁ? এটা পূৰ্ণ সংখ্যা আৰু এটা ভগ্নাংশৰ পূৰণ। এই ক্ষেত্ৰত আমি কি পালোঁ? যেনেকৈ 5 পূৰণ 4 ভাগৰ 3
ইয়াত এইটো পূৰ্ণ সংখ্যা আৰু এইটো ভগ্নাংশ এনেকুৱা হিচাপত আমি পাব পাৰোঁ। এতিয়া পূৰ্ণ সংখ্যাটোৱে লবটোক পূৰণ কৰি দিলে হৈ যায়। 4 5 পূৰণ 3 হৰৰ লগত পূৰণ কৰিলে নহ'ব, কিন্তু 5 তলত আমি 5 পূৰণ 4 কৰিলে নহ'ব, এইটো ওপৰলৈ যাব লাগিব। ইয়াৰ মূল তত্ত্বটো হৈছে কি, 5 মানে হৈছে এভাগৰ 5 আৰু 4 মানে হৈছে 4 ভাগৰ 3। এই ক্ষেত্ৰত কি হ'ব, ভগ্নাংশ দুটা ভগ্নাংশ আমি পাইছোঁ। ভগ্নাংশৰ হৰৰ লগত হৰ পূৰণ হয়, 1 × 4 আৰু ওপৰত 5 × 3। গতিকে আমাৰ কি হ'বগৈ, 4 5 3 × 15 এনেকুৱা হৈ যাব। ইয়াতো 5 3 × 15 পাই যাম আমি, 4 ভাগৰ 15। গতিকে এটা পূৰ্ণ সংখ্যা আৰু এটা ভগ্নাংশৰ পূৰণ কৰিবলৈ হ'লে আমি বেলেগ একো কৰিব নালাগে, 5ৰে 3ক পূৰণ কৰি দিব পাৰোঁ। এইখিনি এটা কথা মনত ৰাখিব লাগিব যে আমাৰ কি হয়, ধৰা 6 পূৰণ 2 ভাগৰ 1 দিয়া আছে। এইটো আমাৰ কি হ'বগৈ, 2 ভাগৰ 6 পূৰণ 1 সমান 2 ভাগৰ 6। আমি কৰিলে কিমান পাম, 3 পাম। এই ধৰণে নকৰি আমি ইয়াক অলপ চমুৱাই এনেকৈও কৰিব পাৰোঁ, 6 পূৰণ 2 ভাগৰ 1। সেই ক্ষেত্ৰত কি হ'ব, এইটো যিহেতু এই লবৰ লগত মানে পূৰণ হ'বলগীয়া বস্তু, মানে ই লব হিচাপে, ইয়াত দেখিছেনে লব হিচাপে আছে। গতিকে এই হৰৰ লগত ইয়াৰ হৰণ হ'ব পাৰে। 2ৰে 2ক হৰণ কৰিলে আমাৰ এবাৰ যাব, ইয়াত 3 বাৰ যাব। মানে আমাৰ তলত 1 থকা মানে নিলিখে, লিখিব নালাগে। লিখিলেও তোমালোকে যদি দেখুৱা, এইটো এভাগৰ 3 পূৰণ 1 সমান এভাগৰ 3 মানে কি হ'বগৈ, 3 হ'ব। গতিকে এইখিনি আমি নিলিখোঁ, পোনপটীয়াকৈ আমি লিখিব পাৰিম যে 3 পূৰণ 1, লবৰ লগত লবটো পূৰণ হৈ গৈছে 3। তাৰমানে 6টোক আমি লব হিচাপে আমি ধৰিব পাৰোঁ, কাৰণ কেলৈ ইয়াৰ তলত আমাৰ সদায় 1 আছে বুলি আমি ভাবিব পাৰোঁ। বাৰু ইমানবোৰ বাদ তোমালোকে সদায় এই সংখ্যাটো ওপৰলৈ পূৰণ কৰিব লাগিব, লবলৈ পূৰণ কৰিব লাগিব। আৰু এনেকুৱা ধৰণৰ যদি হয়, 5 পূৰণ 3 সমষ্টি 2 ভাগৰ 1, তেনে ক্ষেত্ৰত আমি কি কৰিম, 5 পূৰণ, এইটো তোমালোকে অপ্ৰকৃত ভগ্নাংশলৈ নি লোৱা, 2 3 × 6, 6ৰ লগত 1টো যোগ কৰিলে কিমান হ'ব, 7, মানে 2 ভাগৰ 7 হ'ব। তাৰপাছত কি হ'ব, 2 ভাগৰ 5 পূৰণ 7 সমান 2 ভাগৰ 35, এই ধৰণৰ হ'ব। ইয়াক তোমালোকে মিশ্ৰ ভগ্নাংশলৈ লৈ যাবগৈ পাৰা। নিলে কি হ'ব, 2 17 34 2 ভাগৰ 1। কেনেকৈ কৰোঁ, 6ত মই দেখুৱাইছোঁ। 35ক আমি 2ৰে হৰণ কৰি দিলোঁ, 2 এগুণে 2, 1 থাকিলে 5 নামি আহিলে, 2 7 গুণ 14, 1 বাকী থাকিলে, মানে 17 সমষ্টি হ'ল আৰু 2 ভাগৰ 1। এনেদৰে আমি লিখিব পাৰোঁ। এই ধৰণে মই তোমালোকক কৰিবৰ কাৰণে কেইটামান অংক দি দিছোঁ, আজি তোমালোকে কৰিবা। মই ঘৰুৱা কাম দিলোঁ। 3 পূৰণ 5 সমষ্টি 9 ভাগৰ 4, 2 নম্বৰ 9 পূৰণ 4 ভাগৰ 15, 9 ভাগৰ 5 পূৰণ 12,
ডি তিনি পূৰণ 5 সমষ্টি 4 ভাগ 9 ভাগৰ 4 ই দিলো 2 পূৰণ 4 ভাগৰ 7 এফ দিলো 8 পূৰণ 3 ভাগৰ 5 এইখিনি তোমালোকে কৰিবা আৰু তোমালোকৰ এক্সাৰসাইজৰ 2.1 এক্সাৰসাইজৰ 2.1 এক্সাৰসাইজৰ এইখিনি কৰিবা এইকেইটাই তোমালোকক মই কাম দিলোঁ গতিকে ইয়াৰ পাছত কিবা বুজি নাপালে তোমালোকে মোক সুধি ল'বা মই তোমালোকৰ প্ৰথম অধ্যায়টোৰ মই হোৱাটছএপত প্ৰশ্ন দি দিম এখন সেই প্ৰশ্নখন কৰিবা আৰু মই এটা নিৰ্দিষ্ট দিন দিম সেই দিনটোত মই সকলোৰ পৰা প্ৰশ্নখিনি এটা জেগাত গৈ মই উঠাই ল'ম গতিকে তোমালোকে প্ৰথম অধ্যায়টো ভালকৈ অধ্যয়ন কৰি থাকা লগতে অভ্যাস কৰা ধন্যবাদ